নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলোৰ খবৰ ভাল, মোৰো খবৰ ভালে। তো বহুত দিন পিছত আজি তোমালোকৰ কাৰণে এটা ক্লাছ এটা এইটো হৈছে তোমালোকৰ এমসিকিউ মডেল ফৰ এইচএসএলসি 2025। ঠিক আছে, এই বহুত দিন মই বিজি আছিলো, মোৰ এক্সাম আছিলে, হেৰি আছিলে, মোৰ দুখ আছিলে বহুত, আৰু এইটো নকওঁ, তোমালোকৰো দুখ আছে, মোৰো দুখ আছে। ঠিক আছে, আমাৰ দুখটো বাদ দিওঁ আৰু পঢ়া ষ্টাৰ্ট কৰো। ঠিক আছে, এমসিকিউ মডেল ফৰ এইচএসএলসি তোমালোকে এইটো নাভাবিবা যে এইটো আহিব নে নাই, এইটো আহিব নে নাই, এইটো আহিব নে নাই, তেনেকে ভাবি থাকিলে একো পঢ়া নহব। সববিলাক চাব লাগিব, কাৰণ এইবিলাক এতিয়া হাফ ইয়াৰলি ডিষ্ট্ৰিক্টৰ বহুত ডিষ্ট্ৰিক্টৰে এইবিলাক কুৱেশ্যন আহি আছে, আৰু সেই হিচাপে মই বাছি বাছি ওলাইছো চিবিএসই মডেলৰ। কি মডেলৰ? চিবিএসই, কাৰণ এতিয়া চিবিএসইৰ মডেলৰ নিচিনাই কুৱেশ্যন বিলাক তোমালোকৰ এক্সামত দেখিবলৈ পাবা। তো ঠিক আছে, আমি বেলেগ কথা নকৈ ষ্টাৰ্ট কৰো, আৰু অলপ ধ্যান দি চাবা। আৰু কুৱেশ্যন বিলাক মই কিন্তু বহুত কষ্টকে লিখিছো, মই আগতীয়াকে অলপ কথা কৈ দিওঁ যে কুৱেশ্যন কেইটা লিখোতে কষ্ট হৈছে, লাহে লাহে ধুনীয়াকে লিখিছো। তোমালোকো লাহে লাহে ধুনীয়াকে বহীত উঠাই ল'বা। ঠিক আছে, যে মই চাই থাকিম, শুই শুই চাম, তেনেকে নহব। বহীত লিখিবা, ধুনীয়াকে বুজিবা, আৰু জিংগেলালা এক্সাম দিবা, আৰু হয় মজা হ'ব, এক্সাম ভাল হ'ব। নহলে শেষ আৰু। ঠিক আছে, এক নম্বৰ এতিয়া ভালকে চোৱা, মনোযোগ দি চোৱা। যদি এক্স প্ৰপোৰ্শনাল 1/y আৰু y ইকুৱেল টু 20, তেন্তে x ইকুৱেল টু 5। যদি x ইকুৱেল টু 50 হয়, তেন্তে y ৰ মান হ'ব, y ৰ মানটো কিমান? ঠিক আছে, এতিয়া তোমালোকে এইটো বহুতে পাৰা, যোনে যোনে চাই আছে, মোৰ মতে পাৰিব লাগে। এইটো তোমালোকৰ ব্যস্তানুপাতিকৰ হয়। দুই ধৰণে মই কৰা শিকাই দিম। এটা, প্ৰথমটো তোমালোকৰ যোনটো কিতাপত আছে, এইটো হৈছে ব্যস্তানুপাতিক। কি হয়, এনেকে আছে নহয়, x proportional to 1/y, তেতিয়াহ'লে এইটো ব্যস্তানুপাতিক, আৰু ব্যস্তানুপাতিক হলে কি লিখা? ফৰ্মুলাটো x1 y1 ইকুৱেল টু x2 y2, এনেকে লিখা। মই দুই ধৰণে কৰা শিকাম, চাবা। তো ইয়াত চোৱা, x1 টো প্ৰথম ধৰিবা, আৰু y1 টো প্ৰথম ধৰিবা। তো এইটো ধৰি লোৱা, প্ৰথমটো কিমান আছে? 5 ইনটু সেকেন্ডটো কিমান আছে? এইটো y1 কিমান আছে? 20। এইটো চোৱা, প্ৰথমটো এইটো y ৰ মান দি আছে, x ৰ মান দি আছে, তো প্ৰথম লাইনটোত আমি কি ধৰিম? এইটো x1, এইটো y1। ঠিক আছে, ইকুৱেল টু, এতিয়া x2 ৰ মান দিয়া আছে, চোৱা, এইটো সেকেন্ডটো x2 বুলি ধৰিবা। অংক কৰিলে গম পাবা ভালকে, কৰিছা চাগে। 50 ইনটু y2 টো মান আমি কি ওলাব লাগে? y ৰ মান বুলি কৈছে না, এইটো y2 বুলি ধৰিবা, y2 ৰ মান ওলাব লাগে। তো চোৱা, এতিয়া 5 ইনটু 20, এই 50টো ইয়াত কি হৈ আছে? পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব, ইকুৱেল টু y2। y2 ৰ মান ওলাই যাব, 0 0 কটা গ'ল, 5 5 কটা গ'ল, শেষ। তো y2 ইকুৱেল টু 2, হয়। 20 5 গুণ 100, আৰু 100 50 দি হৰণ কৰিলে কি হয়? 2 হয়। তো y ইকুৱেল টু 2, অপশ্যন নাম্বাৰ কিমান হ'ব? চি হ'ব। একদম ইজি, কিন্তু পঢ়িলেহে তুমি গম পাবা। তুমি এপ্ৰিল মাহত পঢ়িছা, এতিয়া ডাইৰেক্ট কৰিলে গম নাপাবা, পঢ়ি থাকিব লাগিব বস্তুটো। আৰু এটা প্ৰচেছ আছে, চাই লোৱা অলপ ভালকে। চ' এক্স প্ৰপোৰ্শনেল টু 1/y আছে। তো প্ৰপোৰ্শনেল চিন উঠিবলৈ কাৰণে আমি এটা কনষ্টেন্ট ইউজ কৰো, এইটোক কয় অসমীয়াত ধ্ৰুৱক। ঠিক আছে, তো এক্স ইকুৱেল টু কে ইনটু 1/y, এনেকে হয়। 1/y মানে এইটো পূৰণ হৰণ হৈ আছে, k বাই y, এনেকে লিখিব পাৰা। ঠিক আছে, বা k টো ইয়াতো লিখিব পাৰা, নো প্ৰব্লেম। তো k টো ইয়াত কি, y টো ইয়াত কি হৈ আছে? হৰণ। আমি এইটো চাইডে লৈ আনো, x ইনটু y, এইটো ইনটু ইকুৱেল টু k। ঠিক আছে, য'ত k এটা ধ্ৰুৱক। এতিয়া চাই লোৱা, x ৰ মান দিয়া আছে তোমাৰ, x ৰ মান দিয়া আছে প্ৰথমটো 5 দিয়া আছে, ইকুৱেল টু k। x ৰ মান আছে এইটো 5, ক'ত আছে? এইটো। আৰু y ৰ মান কিমান আছে? 20, ইকুৱেল টু k। k ইকুৱেল টু কিমান হৈ গ'ল? 100। এইটো হৈ গ'ল k। এতিয়া সেকেন্ড পজিশন এইটো দিছে, এইটো আমি ইউজ কৰিম আকৌ। সো সেকেন্ডটো আকৌ দিছে তোমাক, সেকেন্ডটো দিছে x ৰ মান, y ৰ মানটো দিয়া নাই। তো x ৰ মান কিমান দিয়া আছে? 50 ইনটু y ৰ মান কিমান আছে? নাই, y টো আমি ওলাব লাগে, ইকুৱেল টু k। ইকুৱেল টু k, এইটো হৈছে এইটো x ইনটু y ইকুৱেল টু k। তো x ৰ মান বহাই দিয়া, 50 ইনটু y ইকুৱেল টু k ৰ মান কিমান? মাত্ৰ ওলাইছে আমাৰ 100। তো y ইকুৱেল টু 100/50। কথাটো কি, 50 গুণ 50, 50 দুগুণ 100, y ইকুৱেল টু 2। তো অপশ্যন নাম্বাৰ কোনটো হ'ব? এইটোৱে হ'ব। আশা কৰো বুজি পাইছে। এইটো অলপ ডাঙৰ হলেও এইটো মানে ষ্টেণ্ডাৰ্ড লেভেলৰ হয়, আৰু একদম ইজি। এইটো ক্লাছ 8তে তেনেকুৱা টাইপৰ আছে, 8 9 ৰিভিজনত আছে। আশা কৰো এইটোৱে ভাল পাইছা, যদি এইটোৱে কৰিবা।
কাৰণ কিতাপত এইটোৱে আছে ধুনীয়াকে ঠিক আছে এইটোতকে এইটোৱে ইজি হয় তো মই দুইটা কৰাই দিব কাম দুইটা কৰাই দিছো বুজি পাইছা খোলা হৈছে নে চাওকচোন ঠিক আছে তো অলপ ধ্যান দি গতিকে তোমালোকে সলিউশনটো ধুনীয়াকে লিখি লোৱা আৰু এইটো চাবা এনেকুৱা টাইপৰ বেলেগ দিব পাৰে কিন্তু কনসেপ্টটো সেম থাকিব হয় নে নাই সেম থাকিব আৰু বান্ধৱীসকল চোৱা 2 নম্বৰটো দিয়া আছে যদি p এটা অঋণাত্মক অখণ্ড সংখ্যা হয় তেন্তে তেন্তে তলৰ কোনটো অখণ্ড সংখ্যা 5ৰ গুণিতক এতিয়া 5ৰ গুণিতক এতিয়া কবাতো দাদা গুণিতক মানেই নাজানো তে কেনেকে হ'ব গুণিতক মানে হৈছে পূৰণীয়তা বুজি লবা চাই লোৱা ধৰি লোৱা 5ৰ গুণিতকটো কি হ'ব 5 হ'ব 10 হ'ব 15 হ'ব 20 হ'ব তেনেকে গৈ গৈ থাকিব মানে 5 দি ভাগ কৰিলে ভাগশেষটো 0 ওলায় ঠিক আছে এইটো ম্যাথমেটিক্যাল ল্যাঙ্গুয়েজত কলি তো বুজি পাইছা তো পূৰণীয়তা হৈ গ'ল এতিয়া p এটা অঋণাত্মক অখণ্ড সংখ্যা মানে কি ধনাত্মক সংখ্যা কনফিউজিং লগাবলৈ কি দিছে অঋণাত্মক মানে ঋণাত্মক নহয় কি হয় ঋণাত্মক নহলে ধনাত্মক হয় ধনাত্মক হ'ব পাৰে বা শূন্য হ'ব পাৰে ঠিক আছে তো চোৱা সেইকাৰণে এইটো দিছে তলৰ কোনটো অপশন শুদ্ধ হ'ব 5ৰ গুণিতক হিচাপে এতিয়া চাবা দেই ইয়াত কৈছে যে অঋণাত্মক তেতিয়াহলে এই অপশনৰ পৰা আমি চাম ক'ৰ পৰা চাম অপশনৰ পৰা ঠিক আছে তো 10p আৰু 10p + 2 10p যদি ইয়াত আমি শূন্য বহাই দিও 0 হ'ব হয় ইয়াত যদি আমি শূন্য বহাই দিও ইয়াত এইটো চাবা লাষ্টত কাৰণ 10p টো সবতে একেই আছে এইটো চোৱা 10p যদি p ঠাইত আমি অঋণাত্মক বুলি কৈছে শূন্য যদি বহাও কি হ'ব শূন্য এইটো ইয়াত যদি শূন্য বহাও শূন্য পূৰণ 10 কিমান হ'ব শূন্য হৈ যাব তো 0 + 2 কিমান হ'ব 2 হ'ব তো 2 টো 5ৰ গুণিতক হয় জানো নহয় ইয়াত চোৱা ইয়াত যদি আমি শূন্য বহাই দিও ইয়াত তুমি 1 বহাই চোৱা 1 বহাই চালে কি হ'ব 10 10 × 10 10 × 2 12 12 টো হয় নেকি 12 টো নহয় হয় নহয় ইয়াত চোৱা তুমি শূন্য বহাই চোৱা কিমান হ'ব 3 হৈ যাব 0 + 3 1 বহাই চোৱা 13 হৈ যাব তো এইটো কি হ'ব নহব এইটো অপশন এইটো চোৱা ইয়াত শূন্য বহোৱা কিমান হ'ব 4 হ'ব 0 + 4 মানে 4 আৰু ইয়াত যদি 1 বহোৱা তেতিয়াহলে 10 + 4 কিমান হ'ব 14 তো 14 টো আমাৰ 5ৰ গুণিতক নহয় কোনকিটা সময় লিখি দিছিলো এতিয়া চোৱা লোৱা ইয়াত যদি শূন্য বহোৱা কি হ'ব শূন্য আৰু 10 পূৰণ কৰিলে শূন্য আৰু 5 যোগ কৰিলে শূন্যৰ লগত 5 হ'ব তো 5 টো 5ৰ গুণিতক হয় বা এনেকে কৰিব পাৰা চোৱা ইয়াত যদি 1 বহোৱা কি হ'ব এটা অঋণাত্মক অখণ্ড সংখ্যা ন 1 বহাব পাৰা 2 বহাব পাৰা 3 বহাব পাৰা চাই লোৱা 1 বহালে কি হ'ব 10 × 10 10 × 5 15 15 টো 5ৰ গুণিতক হয় তেতিয়াহলে এইটো অপশন হয় এইটো চাই লোৱা কোৱেশ্চন বেলেগ বেলেগ টাইপৰ বনাই দিব পাৰে কিন্তু তুমি বুজি পাব লাগিব অলপ ধ্যান দি পঢ়িলেই বুজি পাবা অলপ ধ্যান দি চাব লাগে খালি যে মই এইটো কি দিছে এইটো মই পঢ়াই নাই দেখাই নাই বাদ দে তেনেকে কৰিলে তো নোৱাৰিবা একদম নোৱাৰিবা ভালকে চাব লাগিব কাৰণ কুৱেশনৰ প্যাটাৰ্ন টু বি চেঞ্জ হৈ আছে দিনে দিনে ঠিক আছে তো চাই লো ইয়াত যদি মই 2 বহাও 10 × 2 = 20 20 আৰু 5 যোগ কৰিলে কিমান হ'ব 25 25 টো কি হয় 5ৰ গুণিতক হয় এইটোই তোমালোকৰ সলিউশনটো এনেকে টাইপৰ তুমি বুজাটো ইয়াত কিবা ম্যাথমেটিক্যাল ক্যালকুলেশন নাই তো আশা কৰো বুজি পাইছা এটা 3 নম্বৰটো চোৱা যেতিয়া qx = x³ - 4x + a বহুপদটোক x - 3 বহুপদেৰে হৰণ কৰা হয় ভাগশেষ 5 পোৱা যায় ভাগশেষ কিমান পোৱা যায় 5 পোৱা যায় তেন্তে এর মান ওলোৱা বহুপদটো আমাক দিয়া আছে কিমান বহুপদটো অলপ তোমালোকে চাই লোৱা মই ওপৰত লিখি দি আছো x³ - 4x + a এই a যে আছে এই a টোৰ মান ওলাব লাগে আৰু ভাগশেষটো কিমান দিয়া আছে 5 ধ্যান দিবা এতিয়া বহুপদ কাক হৰণ কৰিব লাগে x - 3 দি = 0 এতেকে x = কিমান ওলাব 3 এতিয়া q of 3 এটো কি দিছে না q of 3 = কিমান হ'ব আমাৰ চাই লোৱা এই গুটে যে x ৰ যে মান আছে এই যে x আছে তাত আমি 3 বহাম x ৰ ঠাইত 3 বহাম 3³ - 4 × 3 + a = 5 5 টো কিয় বহাইছো কাৰণ ভাগশেষটো কিমান কৈছে আমাক 5 বুলি কৈছে তেতিয়াহলে এতিয়া চোৱা ক্যালকুলেশন 3³ কিমান হয় 27 - 4 3 গুণ 12 + a = 5 হল এতিয়া 27 ৰ পৰা 12 গলে কিমান হ'ব 5 আৰু এফালে 1 গলে 15 ন প্লাস a = 5
তো এ ইকুৱেল টু ইয়াৰ +15 আছে, এইফালে গ'লে -15, এইবিলাক তোমালোকে জনাই। এ ইকুৱেল টু এইটো ডাঙৰটোৰ আগত মাইনাছ, গতিকে চিনটো মাইনাছ, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কিমান হ'ব? 10। 15 পৰা 5 গ'লে 10। তো এ ইকুৱেল টু -10। তো সলিউশনটো এনেকে কৰিবা, ধুনীয়াকে লিখি লোৱা সলিউশনটো, আৰু বুজি পাইছা। ইকুৱেল টু 5 দিব লাগিব, কাৰণ ভাগশেষটো কিমান কৈছে? 5 বুলি কৈছে। ঠিক আছে, তো এইটো অপশন কোনটো হ'ব? এ এ এ ফৰ আলফা। তো চোৱা 4 নম্বৰটো চোৱা, যদি এম এনৰ ঘনমূল হয়, ঘনমূল হয়, যদি এম এনৰ ঘনমূল হয়, তেন্তে এনৰ মান হ'ব। এনৰ মানটো কি হ'ব? ইয়াত প্ৰশ্নটো চাই লোৱা, বুজি লোৱা। এইটো বহুতে বুজি নাপায়, জানে কিন্তু এইটো অপশন এম কিউব বুলি, কাৰণ এইটো কিতাপত দিয়াই আছে, মুখস্থ কৰি লয়, কিন্তু বুজি নাপায় মানে। এইটো চাই লোৱা। কি কৈছে ইয়াত? এম টু এনৰ ঘনমূল, এই এম টু এনৰ ঘনমূল, এনৰ ঘনমূল ইকুৱেল টু এম, হয়নে? এই এনৰ ঘনমূল, ঘনমূলৰ চিন এইটো, ঘনমূল এম, তেন্তে তোমাক কৈছে এনৰ মান কিমান, তেন্তে এনৰ মান কিমান? এন ইকুৱেল টু, চাই লোৱা, এইটো কিউব ৰুট যদি আমি আঁতৰাব লাগে, এইটো চিন আঁতৰাব লাগে, তেতিয়াহ'লে আমি এইটো চাইডে কি কৰিম? কিউব কৰিম। কিউব কৰি দিলে এইটো কিউব কৰি দিম। কিউব কৰি দিয়াৰ লগে লগে, এইটো জাষ্ট মই দেখিবলৈ বুজাইছো, এইটো চাইডেও কিউব কৰিব লাগিব, এইটো কি হ'ব? এম কিউব। কথাটো বুজি পাইছানে? মই লিখি দিওঁ এইটো চাইডে, এইটো এনেকে যদি কিউব কৰিব লাগে আমাক, দুই চাইডে কৰিব লাগিব, এইটো কিউব কিউব ৰুট কাটি গ'ল, এন ইকুৱেল টু এম কিউব। ঠিক আছে, এম কিউব। আজি বহুত দিন পিছত মই নতুনকে ক্লাছ কৰিছো, গতিকে আৰু আজি এইটো ক্লাছত, মানে এইটো ভিডিঅ'ত খালি এই 4টাই কৰিম, তাৰ পিছত আহিয়ে থাকিব নন ষ্টপ, যদি তোমালোকে সঁহাৰি জনোৱা। MCQ সিৰিজো আমি লঞ্চ কৰি দিম। ঠিক আছে, তোমালোকে টেনচন ল'ব নালাগে, অলপ ভালকে চাবা, আৰু লগৰ বিলাকৰ লগত শ্বেয়াৰ কৰিবা, যাতে মানে কি হয়, চবে পাছ কৰে, চবৰে ভাল হয়। কাৰণ এইটোতো কোনো কম্পিটিশন এক্সাম নহয় যে সি ফেল কৰিলে মই পাছ কৰি যাম, তেনেকা নহয়। চবে পাছ কৰিলে চবে কৰিব, ফেল কৰিলেও কৰিব, আৰু এইটো ফেলটো কৰিব নালাগে, চবে পাছে কৰিব দিয়া। হ'ব, তো ঠিক আছে। তো লগৰ বিলাকৰ, বন্ধুৰ লগত শ্বেয়াৰ কৰিব লাগে সদায়, কাৰণ 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 আগুৱালে চবে এক লগত হাত ধৰি আগুৱাই যাব লাগে। ঠিক আছে, এইটো চবৰ লগত মিলি জুলি থকাটো বহুত ভাল কথা। তো শ্বেয়াৰটো কৰিবা, আৰু বন্ধু বিলাকৰ লগত শ্বেয়াৰ কৰিবা। ঠিক আছে, আৰু কি কম, হৈছে, দুখটো কৰি থাকিব নালাগে। টাটা বাই বাই, টিল দেন টাটা বাই বাই, লৈ থাকা, পঢ়ি থাকা বঢ়িয়াকে।